লাখ লাখ মানুহৰ একাউণ্টত ইতিমধ্যে ৯,০০০কৈ টকা ট্ৰান্সফাৰ কৰিছে অৰুণোদয় আঁচনিৰ জৰিয়তে। হয়, ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ ৪০ লাখতকৈ অধিক মানুহৰ একাউণ্টত ৯,০০০কৈ টকা সোমাই দিছে। এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে বহুত সংখ্যক মানুহ এনেকুৱা আছে যিসকলে আবেদন কৰিছিল, টকা লাভ নকৰিলে। এনেকুৱা আছে বহুত সংখ্যক যিসকলৰ মেছেজ আছে একাউণ্টত টকা সোমোৱা নাই। এনেকুৱা বহুত সংখ্যক আছে যিসকলে নেকি এতিয়ালৈকে আবেদন কৰিব পৰা নাই। তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াৰ পৰা আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই হেল্পফুল হ'ব। সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। যেনে প্ৰথমতে আপুনি কমেণ্টত এটা কথা জনাই দিয়কচোন, আপুনি অৰুণোদয় আঁচনিৰ জৰিয়তে ৯,০০০ টকাটো লাভ কৰিছে নে নাই। যদি লাভ কৰিছে এজ বুলি কমেণ্ট কৰিব আৰু যদি লাভ কৰা নাই ন' বুলি কমেণ্ট কৰিব। আৰু যিসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে ফটাফট কমেণ্টত জনাই দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। যেতিয়া নেকি আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক সকলোৰ আগতে জনাই দিম যে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব বা আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। যেনে প্ৰথমতে তিনিটা যিটো ভাগ হ'ব এই ভিডিঅ'টো মই এটা এটাকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু তেখেতসকলৰ একাউণ্টত টকা সোমোৱা নাই, কিয় সোমোৱা নাই সেই বিষয়টো জনাম। আৰু যিসকল নেকি আগতে টকা পাই আছিল কিন্তু বৰ্তমান টকা পোৱা বন্ধ হৈছে সেই বিষয়েও জনাইছোঁ। যেনে প্ৰথমতে যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিলে, আবেদন কৰাৰ পিছত দেখিবলৈ পোৱা গ'ল সেইসকলৰ একাউণ্টত টকা সোমোৱা নাই। এতিয়া এই টকা নোসোমোৱাৰ কাৰণটো কি সেইটো মই আপোনালোকক জনাই দি আছোঁ। তো দেখিবলৈ পোৱা গ'ল যে যেতিয়া নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা হয়, আবেদন কৰাৰ পিছত আপোনালোকৰ পঞ্চায়তৰ পৰা বা আপোনালোকৰ BCDCৰ পৰা এখন এক্সেল ফাইল বনাই সেই এক্সেল ফাইলখন ব্লকত জমা দিয়ে। ব্লকৰ পৰা ভেৰিফিকেশ্যন কৰে বা সকলো ডিটেইলছ চেক কৰে। চেক কৰাৰ পিছত ডাইৰেক্ট চেণ্ট্ৰেলত জমা দিয়ে, অৰ্থাৎ মেইন যিখন ঠাই সেই ঠাইত জমা দিয়ে। তাতে জমা দিয়াৰ পিছত সকলো বস্তু ভেৰিফিকেশ্যন কৰে। ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ একাউণ্টত টকাটো আহিবলৈ বা আপোনাৰ নামটো চিলেক্ট হ'লে আপুনি টকাটো লাভ কৰে। এতিয়া যিসকল মানুহে নতুনকৈ আবেদন কৰিলে সেইসকলৰ কিয় একাউণ্টত সোমোৱা নাই। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে একদম শেষত লাষ্ট টাইম অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিছে সেইসকলৰ যিটো নেকি ফাইনেল চিলেকশ্যন সেই ফাইনেল চিলেকশ্যনটো হোৱাই নাই, কিয়নো সময়সীমা যিখিনি আছিল এই সময়ছোৱাৰ পিছত সেই যিটো ফাইনেল চিলেকশ্যন ফাইল সেই ফাইলটো কিন্তু ফাইনেল হোৱাই নাই। তাৰ আগতে অৰুণোদয় আঁচনিৰ কাম কাজ শেষ হৈ গ'ল বা সেইসকলে লাভ নকৰে। তো আপোনালোকে যদি আকৌ অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰে তেনে ক্ষেত্ৰত আকৌ আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব। প্ৰথমটো গ'ল। এতিয়া হ'ল যে আপোনালোকৰ যিসকল নেকি মেছেজ আহিছে একাউণ্টত টকা সোমোৱা নাই সেইসকলৰটো চাওক, আপোনাৰ মেছেজ আহিছে যদি এতিয়ালৈকে একাউণ্টত টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ টকাটো অট'মেটিকলি আহি যাব। যদি মেছেজ হয় তেনে ক্ষেত্ৰত আপোনালোকে 100% টকাটো লাভ কৰিব। এতিয়া হৈ গ'ল আপোনালোকে যিসকল নেকি এতিয়ালৈকে আবেদন কৰা নাই, অৰ্থাৎ নতুনকৈ কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়ে যিসকলে জানিব বিচাৰিছে সেইসকলৰ বাবে কথাটো হৈ গ'ল যে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই, যদি আপুনি যোগ্য বুলি ভাবে নিজকে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব এই বিষয়ে জনাম, লগতে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চ' ফ্ৰেণ্ডসকল, আপুনি যদি এজন অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে বা আপুনি নিজকে যোগ্য বুলি ভাবে তেনে ক্ষেত্ৰত প্ৰথমতে আপোনালোকৰ কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব। ডকুমেণ্টছৰ ভিতৰত প্ৰথমতে হ'ল আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব আৰু সেই ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখনো লিংক থাকিব লাগিব। দ্বিতীয়টো হ'ল যে আপোনালোকৰ আধাৰ কাৰ্ডখন থাকিবই লাগিব, বেংক একাউণ্ট থাকিব লাগিব, বেংকত একাউণ্ট থাকিব লাগিব আৰু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। তাৰপিছত আপোনাৰ ভোটাৰ ID কাৰ্ডখন থাকিব লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে নিশ্চিতভাৱে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া আটাইতকৈ ডাঙৰ কুৱেশ্যনটো হ'ল আপোনালোকে যিহেতু বৰ্তমান সময়ত অৰুণোদয় আঁচনিটো খুবেই ভাইৰাল হৈ পৰিছে, গতিকে আপোনালোকে নতুন কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব সেইটো হ'ল আটাইতকৈ ডাঙৰ প্ৰশ্ন। চ' ফ্ৰেণ্ডসকল, আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব। তাৰ কাৰণটো হ'ল আজি হ'ল আপোনাৰ 11 তাৰিখ, মই যিটো ডেটত ভিডিঅ' বনাই আছোঁ 15 তাৰিখত অধিসূচনা জাৰি হ'ব, তাৰপিছত ইলেকশ্যন হ'ব। ইলেকশ্যন হোৱাৰ পিছত যদি চৰকাৰ গঠন কৰে, যিটো চৰকাৰ গঠন কৰিব সেই চৰকাৰৰ পৰা আকৌ নতুনকৈ আবেদন কৰিবলৈ সুবিধা দিব। সেয়া বিজেপি হওক বা কংগ্ৰেছ চৰকাৰ হওক, যিকোনো চৰকাৰে যেতিয়া চৰকাৰ গঠন কৰিব তাৰপিছতে আকৌ আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আগতে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব, অৰ্থাৎ যিহেতু এতিয়া ইলেকশ্যন আহিছে ইলেকশ্যনৰ আগতে আপোনালোকে আৰু আবেদন কৰিব নোৱাৰে। অধিসূচনা জাৰি হোৱাৰ পিছত, ইলেকশ্যন হোৱাৰ পিছত, ভোট গ্ৰহণ কৰাৰ পিছত যেতিয়া ভোটৰ ৰিজাল্ট আহিব, ৰিজাল্টৰ পিছত যেতিয়া নেকি আপোনালোকৰ চৰকাৰ গঠন হ'ব, চৰকাৰ গঠন হোৱাৰ পিছত আপোনালোকে আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অ'কে, তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যিকেইটা ডকুমেণ্টছৰ কথা কৈছোঁ, লগতে আপোনালোকৰ
এইকেইদিন পিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে সকলোৱে জানে যেতিয়া নেকি অধিসূচনা জাৰি হয় বা ভোটৰ সময়ছোৱাত কোনো ধৰণৰ চৰকাৰী আঁচনি দিয়া নহয় এনেকুৱাকৈ বৰ্তমান যিসকল নেকি ডাইৰেক্ট অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে সেইসকলেও কিন্তু লাভ নকৰে তো আশা কৰিছোঁ আপুনি নিশ্চয় সকলো বিষয়বস্তু বুজি পাইছে ইয়াৰ পিছতো যদি কোনো ধৰণৰ কনফিউজন আছে নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকে সকলো চেনেলটো ফটাফট ছাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাবলৈ চেষ্টা কৰিম